বন্ধুসকল, আজিৰ ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰিলোঁ, হয়তো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকৰ কিবা এটা লাভ হ'ব। যদি আপোনালোকে কেতিয়াবা শিলচৰলৈ আহে, শ্বিলং হৈ কোনেও নোসোমাব দেই। আমি শিলচৰ যাওঁতে শ্বিলং হৈ সোমালোঁ, তাতে ইমান জাম, আমাৰ 2 ঘণ্টামান পাৰ হৈ গ'ল। সেইকাৰণে এবাৰ বাইপাছ হৈ আহিলোঁ, যোৱাই হৈ এফালে সোঁচাইডেদি। সেই ৰাস্তাটো এইকাৰণে দেখাইছোঁ, চাওক ইমান ধুনীয়া ৰাস্তা। আপুনি যিমান স্পীড নুঠাওক কিয় কোনো প্ৰব্লেম নাই। আমি 100-120 স্পীডত আহিলোঁ, কোনো প্ৰব্লেম নাই। ইমান ভাল ৰাস্তাত হৈ ইমান ভিতৰেদি সোমোৱাটো আচলতেই মূৰ্খৰ কাম কৰিছিলোঁ আমি। তো আহি আমি গাড়ীখন ইমান লেতেৰা হৈ গ'ল, গাড়ীখন চাফা নকৰিলে ঘৰ নাযায়। সেইকাৰণে গাড়ীখন ভালকৈ চাফা কৰি ধুই লৈ ঘৰলৈ গুচি আহিলোঁ।